হেল্ল', ৱেলকাম টু মাই চেনেল। আজি মই আপোনালোকলৈ ঘৰতে বনাই থকা একেবাৰে চিম্পল মটন ৰেচিপি এটা লৈ আহিছোঁ। ইয়াত তেলত মই পিঁয়াজ দি মাংসখিনি বহাই দিলোঁ আৰু এতিয়া মই অলপ টাইম এনেকৈ মাংসখিনি লাৰি থাকিম আৰু তাত নিমখ হালধিখিনিও দি দিলোঁ আৰু এতিয়া মই অলপ ভাজি থাকিম মাংসখিনি। মই অলপ মাংসখিনি ভাজি আছোঁ এতিয়া। আৰু এতিয়া মই মিক্সিত গুড়ি কৰি লোৱা মছলাবোৰ তাত দি দিম আৰু লগতে আলুও দি দিছোঁ। আলু নহ'লেতো মাংস খাই ভাল নালাগে। আৰু এতিয়া মই মছলাখিনি দি দিলোঁ আৰু লগতে অলপ মছলা তাতে থৈ দিলোঁ, সেইখিনি পানীৰে সৈতে দি দিম। আৰু এতিয়া বহুত টাইম ভজাৰ পিছত মাংসখিনিত পানী দি দিলোঁ আৰু সেই যে মিক্সিত অলপ মছলা থৈ দিছোঁ তাতো পানী দি সেইখিনিও দি দিম। এইখিনিও দি দিলোঁ এতিয়া। আৰু এতিয়া ধুনীয়াকৈ মাংসখিনি বহুত টাইম উতলি থাকিব দিম আৰু মাংসখিনি উতলি থাকোঁতে বাচন বৰ্তনো মই ধুয়ে থাকোঁ লগতে। আৰু এনেকৈ মাংস উতলি আছে আৰু এতিয়া মই অলপ স্কিন কেয়াৰো কৰি ল'লোঁ। খোৱাৰ আগত অলপ স্কিনটো কেয়াৰ ল'লে ভাল। আৰু এয়া মোৰ মাংসও ৰেডি হৈ গ'ল। এয়া মই মোৰ হাজবেণ্ডৰ কাৰণে প্লেট ৰেডি কৰি আছোঁ। এয়া মোৰ প্লেটিং কৰাও ৰেডি।